Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি নতুন এটা ভিডিও লৈ আহিলো তোমালোকৰ কাৰণে আৰু ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় আৰু ভিডিওটো পলিটেকনিক এডমিশনৰ ৰিগাৰ্ডিং হ'বলৈ গৈ আছে তোমালোকে জানানে নাই নাজানো মেট্ৰিকৰ পিছত এটা টেকনিক্যাল কোৰ্স থাকে 3 বছৰৰ যেটো পলিটেকনিক বুলি কও আৰু এটো জুনিয়ৰ ইঞ্জিনিয়াৰিং হয় এটো আগত এটোৰ কাৰণে এক্সাম দিব লগিয়া হৈছিল এক্সামত কাটঅফত মার্কস আহিলে তাৰ পিছত সিলেকশন প্ৰক্ৰিয়াৰে কাটঅফ হিচাপে তোমালোকক কলেজত এডমিশন দিছিল কিন্তু এইখিনিতে এটা ভাল খবৰ যে যোৱাবাৰৰ পৰা পলিটেকনিকত কিন্তু এনে ধৰণৰ কোনো ধৰণৰ এক্সাম পতা নহয় যে এক্সামৰ জৰিয়তে এডমিশন লয় কলেজত এনে ধৰণৰ সিস্টেমটো বৰ্তমান চেঞ্জ হৈছে আৰু বৰ্তমান ডাইৰেক্ট তোমালোকৰ মেৰিট লিষ্ট হিচাপে ডাইৰেক্ট তোমালোকক এডমিশনত লয় অৰ্থাৎ মেট্ৰিকৰ পিছত তোমালোকক এপ্লিকেশন ফর্ম হিতে ডাইরেক্ট রিলিজ করিব আর তাতে তুমি ডাইরেক্ট যদি এপ্লাই করা ডাইরেক্ট হিতে মেরিট লিস্ট উলিয়াই দিব আর সেই মেরিট লিস্ট মতে তুমি এডমিশন লব পারিবা কোনো ধৰণৰ এক্সামৰ দৰকাৰ নহয় তুমি তোমাৰ মেট্ৰিকৰ মার্কস হিসাবে তুমি পাই যাবা এডমিশন ইয়াৰ বিষয়ে কিছুমান ইম্পৰ্টেন্ট ইনফৰমেশন তোমালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম এইটো তোমালোকৰ ডিপ্লোমা কোৰ্স হয় এটা 3 বছৰৰ ডিপ্লোমা কোৰ্স হয় 3 বছৰীয়া হ'ব এটো ডিপ্লোমা কোর্স আৰু এটো ইয়াৰ পিছত তোমালোকে যদি সিনিয়ৰ ইঞ্জিনিয়াৰিং কৰিব খোজা ইয়াৰ পিছত বিটেক কৰিব লাগিব আৰু 3 বছৰ কৰিব লাগিব আৰু ইয়াৰ এপ্লিকেশনটো অনলাইনতে হ'ব আৰু এইটো কোর্সত তোমালোকে বিভিন্ন ধৰণৰ ব্ৰাঞ্চ পাবা ইয়াত যদি তোমালোকে যোৱা তাতে গম পাবা আৰু এপ্লিকেশন কৰাৰ সময়ত তোমালোকে গম পাবা অপচন থাকিব সিভিল ইঞ্জিনিয়াৰিং পঢ়িব পাৰা তোমালোকে মেকানিক্যাল ইলেক্ট্ৰিক্যাল নাইবা এনে ধৰণৰ বহুত আৰু ব্ৰাঞ্চ আছে এইখিনি ব্ৰাঞ্চত তুমি এডমিশন লব পাৰা স্ক্ৰিনত তোমালোকে চাব পাৰিছা অনলাইন এপ্লিকেশন ফৰ্ম ফাৰ্স্ট উইক অফ মে ডেট টু এপ্লাই সেকেন্ড উইক অফ জুন তাৰ পিছত কাৰেকশন ফেসিলিটি দিব যদি তোমাৰ কিবা ভুল হয় সেকেন্ড উইক অফ জুন লিখা আছে তাৰ পিছত अवेलेबिलिटी অফ দা এডমিট কাৰ্ড এনেদৰে সকলোখিনি ডিটেইলছ তোমালোকক দিয়া আছে এটো তোমালোকে চাই লব পাৰা আৰু ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি তোমালোকে সোৱা এসএসএলসি ফাৰ্স্ট হ'ব লাগিব সিঙ্গেল সিটিংত তোমালোকে ফাৰ্স্ট হ'ব লাগিব অৰ্থাৎ এবাৰে মেট্ৰিক দিছা আৰু পাস হৈ গৈছা আৰু তোমালোকৰ কম্পালসৰি সাবজেক্ট হৈছে ম্যাথছ আৰু সায়েন্স এই দুটাত তোমালোকৰ 40%ৰ এবভ থাকিব লাগিব এই দুটাত তেনেহলে তোমালোকে এডমিশন পাই যাবা তাৰ মানে এইটো এলিজিবিলিটি থাকিলে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ পিছত মেৰিট লিষ্টত নাম আহিলে হেমতে কলেজত এডমিশন লব পাৰিবা ইয়াৰ চাও পাৰিছা স্ক্ৰিনত জেনাৰেলৰ কাৰণে তোমালোকৰ 40% লাগিব ম্যাথছ আৰু সায়েন্সত ওবিসি এমওবিসি 40% শেডিউল কাষ্ট 35 এন্ড শেডিউল ট্ৰাইবক লাগিব 33% আৰু এজ লিমিটখন তোমালোকে চাব পাৰিছে জেনাৰেলৰ কাৰণে 20 years and 6 months আৰু ওবিসি এমওবিসি সেম শেডিউল কাষ্ট 23 and 6 months and শেডিউল ট্ৰাইবক 23 and 6 আৰু পিডব্লিউডি এটো ক্যাটাগৰীৰ কাৰণে 25 and 6 months লাগিব সো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱৰ সৈতে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নতুন আপডেটছৰ কাৰণে বাই